ঔতৰাস্থিত বেঙাবৰা সত্ৰত বিশেষ সম্বৰ্ধনা সভা। অসমৰ স্বনামধন্য কবি সাহিত্যিক আবৃত্তিকাৰ ডক্টৰ অমৰজ্যোতি চৌধুৰীক সম্বৰ্ধনা। 12 অক্টোবৰ দেওবাৰে ঔতৰাস্থিত বেঙাবৰা সত্ৰত এখন বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বেঙাবৰাৰ সম্পাদক দৰ্পণ ডেকাই আঠৰা আৰু সত্ৰাধিকাৰ বাবুল ডেকাই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত অসমৰ স্বনামধন্য কবি সাহিত্যিক আবৃত্তিকাৰ ডক্টৰ অমৰজ্যোতি চৌধুৰীক চেলেং শৰাই আৰু জাতীয় গামোচাৰে আদৰণি জনোৱা হয়। এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে অসমৰ আন এগৰাকী কবি সাহিত্যিক থানেশ্বৰ মালাকাৰ, সমাজ সেৱক সাহিত্যিক গোপাল জালান দৰং জিলা সাহিত্য সভাৰ দৌৰাংগ বাৰ্তাৰ সম্পাদক চাহাবুদ্দিন আহমেদ, শ্ৰীমন্ত শংকৰদেৱ সত্ৰ দৰং ওদালগুৰি জিলা সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভাকে ধৰি শতাধিক বাপ বান্ধৱ আই মাতৃসকল। এই অনুষ্ঠানতে ঔতলা আঞ্চলিক পঞ্চায়তৰ কাউন্সিলৰ তথা অৱসৰী শিক্ষক অমৰেন্দ্ৰ ডেকাৰ দ্বাৰা পৰিৱেশিত বৰগীত আৰু অতুল ভাগৱতীৰ দ্বাৰা পৰিচালিত সত্ৰৰ নিজা ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত ভোৰতাল নৃত্যই সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। মংগলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট, AIN লাইভ। এইখন বেঙাবৰা ঔতলা সত্ৰলৈকে ইতিমধ্যে কেইবাবাৰো আহিছোঁ আৰু ইয়াত আহি সদায় এটা আনন্দ পাওঁ। এটা সুন্দৰ পৰিৱেশ, ইয়াৰ ৰাইজৰ যিটো সহযোগিতা, আনন্দ মুখৰ তেওঁলোকৰ মুখ, আৰু ইয়াত আমাৰ নতুন প্ৰজন্মক শিক্ষা দিবৰ কাৰণে মাননীয় সত্ৰাধিকাৰ বাবুল ডেকা বাপে যিধৰণে প্ৰচেষ্টা লৈছিল, তেওঁলোকক শংকৰী সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে তেখেতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে, তেওঁলোক সম্বৰ্ধনা দিছে, এই কাৰ্যসূচীবিলাক দেখিছোঁ। গতিকে আমাৰ নতুন প্ৰজন্মই যদি ধাৰক আৰু বাহক নহয়, তেতিয়াহ'লে আমাৰ সত্ৰীয়া সংস্কৃতি বা শংকৰদেৱৰ আদৰ্শ নাথাকিব। গতিকে নতুন প্ৰজন্মক আগুৱাই আনিবৰ কাৰণে আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজন, আৰু এই সত্ৰখনত সেই দিশটো মই দেখা পাইছোঁ, ভাল পাইছোঁ। আৰু আৰ্থিকভাৱে এই সত্ৰখন যথেষ্ট সবল নহয়, যিমান ধৰণে সাহায্য চৰকাৰীভাৱে হওক বা অন্য প্ৰকাৰে পাবলৈকে পোৱা নাই। তথাপিও যোৱা 2 বছৰত এই সত্ৰখন ৰাইজৰ সহযোগত বহুখিনি উন্নতি হৈছে আৰু কিছু উন্নতি হ'ব বুলি আমি আশা কৰোঁ। আৰু সকলো সত্ৰকে আমি জীয়াই ৰাখিব লাগিব যদি অসমীয়া জাতি আমি জীয়াই থাকিব খোজোঁ, কাৰণ সত্ৰবিলাকে হৈছে অসমীয়া জাতীয় জীৱনৰ মেৰুদণ্ড। গতিকে সত্ৰ নামঘৰবিলাকৰ মাজতে আমাৰ ধৰ্ম আছে, সাহিত্য আছে, সংস্কৃতি আছে, সকলো সোমাই আছে, আৰু সেইটো আমাৰ জাতীয় কৰ্তব্য যে সত্ৰবিলাকক আমি সজীৱ আৰু সক্ৰিয় কৰিব লাগিব। আৰু এই বেঙাবৰা ঔতলা সত্ৰকো আমি সেইধৰণে আগুৱাই নিবৰ কাৰণে সকলোৱে সহযোগিতা আগবঢ়াব লাগিব, আৰু সেই সহযোগিতা আমাৰ থাকিব। আৰু আজিৰ এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাই ডক্টৰ অমৰজ্যোতি চৌধুৰী ইয়ালৈকে আজি এই দৰ্শন কৰিবৰ কাৰণে সত্ৰ আহিছে, আৰু তেখেতৰ লগতে সহযোগী হিচাপে আহি পৰম আনন্দ লাভ কৰিছোঁ। গতিকে মই সকলোৰে ভক্ত আইসকল সকলোৰে প্ৰতি মই সেৱা জনাইছোঁ। আজি এই বেঙাবৰা সত্ৰলৈ আহি আমি যি অনুভৱ হ'ল, আৰু ইয়াত সন্মানী শিক্ষাৰ্থীসকলে যিধৰণে ভোৰতাল নৃত্যৰ প্ৰদৰ্শন কৰিলে, আমি বৈকুণ্ঠপুৰীলৈ যোৱাৰ নিচিনা অনুভৱ হ'ল। আৰু এই সমগ্ৰ মানুহখিনিয়ে যিধৰণে একতাৰে ইয়াতে বান্ধ খাই আছে, জাত পাতৰ ঊৰ্ধলৈ গৈ যিধৰণে মহাপুৰুষ দুগৰাকীয়ে যিধৰণে বিচাৰিছিল, তেনেকুৱা এখন সমাজ প্ৰতিষ্ঠাৰ বাবে যি পুৰুষাৰ্থ কৰি আছে, তাৰ বাবে এইখন সত্ৰলৈ আৰু এইখন সত্ৰৰ দৰে ইয়াত যিখিনি সত্ৰৰ আন্দোলন সৃষ্টি হৈছে, এই সকলোৰে প্ৰতি আমি অসমৰ সাধাৰণ ৰাইজৰ প্ৰতি নমস্কাৰ জনাইছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।